যমুনামুখ আৰু কামপুৰৰ মাজত যি ৰেলৰ দুৰ্ঘটনা হৈছে সেই দুৰ্ঘটনাত ইতিমধ্যে কেইবাটাও হাতীৰ মৃত্যুবৰণ কৰিছে আৰু হাতীৰ মৃত্যুবৰণ কৰাৰ সমান্তৰালভাৱে কেইবাটাও দবা কিন্তু এই মুহূৰ্তত লাইনচ্যুত আছে আৰু মোৰ সৈতে যিহেতু ৰেল বিভাগৰ CPR গৰাকী আছে তেখেতৰ সৈতে আমি কথা পাতিম যে তেওঁলোকৰ তাত কেতিয়া এই খবৰ আহিছিলে কিমানগৰাকী যাত্ৰী জখম হৈছে বা কিমানটা হাতীৰ মৃত্যু হৈছে কিমানটা দবা লাইনচ্যুত হৈছে সকলো কথা তেখেতৰ পৰা আমি পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিম কেইটা বজাত আপোনালোকে এই খবৰটো মানে যি ঘটনাটো ঘটিছিলে সেয়া প্ৰায় 2:30মান বজাত হৈছিলে আমি তাৰে 5-10 মিনিটমান পিছত গম পাইছিলোঁ আৰু যি ৰেলগাড়ীখন আহি আছিলে চাইৰাং আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছ যোনখন যমুনামুখ কামপুৰ ছেকশ্যনত চলি আছিলে আৰু সেইটো সময়ত লোকো পাইলটে দেখা পাইছিলে প্ৰায় 100টামান হাতীৰ এটা জাক এটা পাৰ হৈ আছিলে ৰেলপথ তাৰপিছত তেওঁলোকে ইমাৰ্জেঞ্চি ব্ৰেক লগাইছিলে লগোৱাৰ পিছত কিছু পৰিমাণে গতি কম হোৱা সত্ত্বেও ট্ৰেইনখন কেইটামান হাতীৰ সৈতে সংঘৰ্ষিত হয় ইয়াতে 6টা হাতীৰ খবৰ আমি পাইছিলোঁ যে 6টা হাতীৰ মৃত্যু হৈছে আৰু 4টা দবা ইঞ্জিন আৰু 4টা দবা লাইনচ্যুত হৈছিলে মুঠ প্ৰায় 650 যাত্ৰী আছিলে ৰেল যাত্ৰী কিন্তু সৌভাগ্যৱতভাৱে কাৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই কোনো আহত বা কোনো মৃত্যু হোৱা নাই আৰু এই সকলো ৰেল যাত্ৰী যিসকল লাইনচ্যুত কোচত আছিলে প্ৰায় 200জনমান ৰেল যাত্ৰী আছিলে তেওঁলোকক আন কোচলৈ স্থানান্তৰ কৰা হ'ল আৰু স্থানান্তৰ কৰি তেওঁলোকক গন্তব্যস্থানলৈ ইতিমধ্যে পঠাই দিয়া হৈছে আৰু যি ৰেলপথ পুনৰ নিৰ্মাণৰ কাম হৈ আছে সেয়া চলি আছে বহুত সোনকালে হৈ যাব আৰু ইতিমধ্যে এটা লাইন মুকলি আছে এটা লাইনত ৰেল যি দূৰবতীয়া ৰেল আছে সেয়া চলি আছে কিছু লোকেল ট্ৰেইন আমি বাতিল কৰিছোঁ যেনেকৈ ৰঙিয়া তিনচুকীয়া ৰঙিয়া পেচেঞ্জাৰ এনে ধৰণৰ 6খন মুঠ যাত্ৰীবাহী লোকেল ট্ৰেইন আমি বাতিল কৰিছোঁ আৰু বাকী দূৰণিপতীয়া ৰেলসমূহ চলি আছে কিছু পলমকৈ চলি আছে আৰু আমি অতি সোনকালে মানে নৰ্মেল ট্ৰেইন মুভমেণ্ট আৰম্ভ কৰিব যিসকল যাত্ৰী সেই দবাত আছিলে সেই যাত্ৰীসকলক ইতিমধ্যে গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰিলে সেই যাত্ৰীসকলক আমি আন দবাত তেওঁলোকক ঠাই দিছোঁ ঠাই দি পেলাই গুৱাহাটীলৈ লৈ যোৱা হৈছে গুৱাহাটীত তেওঁলোকক আকৌ পুনৰ নতুন দবা লগাই দিয়া যাব আগত যেনেকুৱা দবা আছিলে তেনেকুৱাই আকৌ পুনৰ নতুন দবা লগাই দিয়া স্বাভাৱিক হৈ উঠোঁতে আৰু কিমান ঘণ্টামানৰ প্ৰয়োজন হ'ব চেষ্টা কৰি আছোঁ অতি সোনকালে হৈ যাব লাগে প্ৰায়খিনি কামটো হৈয়ে গৈছে গতিকে আশা কৰিছোঁ যিমান সোনকালে হয় হয়তো 1-2 ঘণ্টাটো হৈ যাব পাৰে বা নহ'লেও 3-4 ঘণ্টামানৰ ভিতৰত আমি পৰিৱেশ দেখুৱাই আছোঁ ইতিমধ্যে লাইনচ্যুত হোৱা যি দবা সেই দবাকেইখনৰ কাম ইতিমধ্যে চলি আছে যাতে পুনৰ স্বাভাৱিকভাৱে যাতে ৰেলৰ চলাচল যাতে আৰম্ভ হ'ব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধগতিত কিন্তু এই মুহূৰ্তত যি লাইনচ্যুত হোৱা দবাকেইখনৰ কিন্তু মেৰামতিৰ কাম চলি আছে আৰু এই দবাকেইখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ইতিমধ্যে তেওঁলোকে CPR গৰাকীয়ে প্ৰকাশ কৰিছে যে পুনৰ স্বাভাৱিক অৱস্থাত ইতিমধ্যে তেওঁলোকৰ ৰেলৰ চলাচল আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে আমি পৰিৱেশ দেখুৱাই আছোঁ এয়া হৈছে সেই ৰেলখনৰ সৈতে ইতিমধ্যে বনৰীয়া হাতীৰ সংঘৰ্ষ হৈছিলে যদি মুঠৰ ওপৰত যদি আমি ক'বলৈ যাওঁ ৰেলপথ অতিক্ৰম কৰিব লওঁতে তীব্ৰবেগী এই ৰেলৰ খুন্দাত মৃত্যু হৈছিলে বনৰীয়া হাতী আৰু ইতিমধ্যে ৰেল বিভাগৰ ফালৰ পৰা 6টা কথা কৈছে যদিও স্থানীয় লোকসকলে মুঠ 9টা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ কথা কৈছে আৰু গৰ্ভৰ পৰা চিটিকি পৰাও দেখা পোৱা গৈছে পোৱালি হাতী আৰু সমান্তৰালভাৱে বন বিভাগৰ ফালৰ পৰা সেই মুহূৰ্তলৈকে কিন্তু নিশ্চিত প্ৰদান কৰা নাই যে মুঠ কেইটা বনৰীয়া হাতীৰ মৃত্যু হৈছে কিন্তু ৰেল বিভাগৰ ফালৰ পৰা CPR গৰাকীয়ে যি ধৰণৰ মন্তব্য কৰিছে যে 6টা তেওঁলোকৰ হাতত 6টা বনৰীয়া হাতীৰ মৃত্যুৰ খবৰ আহিছে বুলি সেই কথা নিউজ 18ৰ আগত প্ৰকাশ কৰিছে আমি দেখুৱাই আছোঁ এইখনেই সেইখন ৰেল যিখন ৰেলৰ এই মুহূৰ্তত লাইনচ্যুত হৈছে আমি পৰিৱেশ দেখুৱাই আছোঁ যে এই ৰেলখনৰ সৈতে পুৱতি নিশা প্ৰায় 2:30মান বজাত এই দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু দুৰ্ঘটনাৰ পাছত মুঠ 6টা বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি ইতিমধ্যে ৰেল বিভাগৰ ফালৰ পৰা মন্তব্য কৰিছে যদিও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ